প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো। কালিৰ দিনটোত এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল মহানগৰীৰ পাঞ্জাবাৰীত। এটা মছজিদত উদ্ধাৰ হৈছিল গাহৰিৰ মাংস আৰু কোনো দুৰ্বৃত্তই পেলাই গৈছিল সেই গাহৰিৰ মাংসৰ টোপোলাটো। আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত এক ডাঙৰ মন্তব্য কৰিছে, গৰু মাংস পৰিলে গাহৰি মাংস পৰিবই। এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকে প্ৰশ্ন কৰিছিল যে মছজিদত এতিয়া ওলাইছে গাহৰি মাংস আৰু গাহৰি মাংস উদ্ধাৰৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে গৰু মাংস পৰিলে গাহৰি মাংস পৰিবই। কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু মুখ্যমন্ত্ৰীৰ সেই মন্তব্য আছে, মন্তব্যও আপোনালোকক শুনাম, কিন্তু পূৰ্বতেই গ্ৰাফিক্স প্লেটৰ সহায়ত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো। গৰু মাংস পৰিলে গাহৰি মাংস পৰিবই, এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। গৰু মাংসও পৰিব নালাগে, গাহৰি মাংসও পৰিব নালাগে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সমান্তৰালভাৱে মছজিদত মাংস উদ্ধাৰক লৈ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কালিৰ দিনটোত মহানগৰীত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু আমি কাকো আইন অমান্য কৰিবলৈ নিদিওঁ, এই মন্তব্য মুখ্যমন্ত্ৰীৰ। কোনো আইনৰ ঊৰ্ধত নহয় বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। মুহূৰ্তত সেই খবৰ জনাইছো, মহানগৰীত যি গো মাংস উদ্ধাৰ হৈছিল আৰু পাঞ্জাবাৰীত মছজিদত গাহৰি মাংস পেলোৱা দুৰ্বৃত্তক কৰায়ত্ব কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। আৰু এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো। এতিয়া মহানগৰীত যি কালিৰ দিনটোত গাহৰি মাংস উদ্ধাৰ হৈছিল মছজিদত আৰু তাৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে গৰু মাংস পৰিলে গাহৰি মাংস পৰিবই, গৰু মাংস পৰিব নালাগে, গাহৰিৰ মাংসও পৰিব নালাগে। মছজিদত মাংস উদ্ধাৰক লৈ মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰিছে। লগতে কৈছে যে যিসকলে এই কাম কৰিছে মছজিদত গাহৰি মাংস পেলাই যোৱা দুৰ্বৃত্তক কৰায়ত্ব কৰা হ'ব, শাস্তি প্ৰদান হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো। এতিয়া দেখা পোৱা গৈছে যে ৰাজ্যৰ এফালে দেখিবলৈ পাইছিলো আমি কেনেদৰে মন্দিৰ আৰু হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ যি ধৰ্মীয় অনুষ্ঠান আছে সেই ধৰ্মীয় অনুষ্ঠানত গো মাংস উদ্ধাৰ হৈছিল আৰু তাৰ পাছতে কালিৰ দিনটোত মহানগৰীত উদ্ধাৰ হৈছিল মছজিদত গাহৰিৰ মাংস। আৰু কোনো দুৰ্বৃত্তই নিশাৰ অন্ধকাৰত আহি গাহৰি মাংস পেলাই গৈছিল মছজিদৰ ভিতৰত আৰু তাৰ পাছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। মছজিদ কমিটিৰ তৰফৰ পৰা জনোৱা হৈছিল যে এই ঘটনাৰ লগত যিসকল জড়িত হৈ আছে সেইসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে বুলি মছজিদ কমিটিৰ তৰফৰ পৰা কোৱা হৈছিল। আৰু তাৰ পাছতে এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে গৰু মাংস পৰিলে গাহৰিৰ মাংস পৰিবই, গৰু মাংসও পৰিব নালাগে, গাহৰিৰ মাংসও পৰিব নালাগে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো। এতিয়া গাহৰিৰ মাংস উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে মহানগৰীত। আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও বিশেষ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে গৰুৰ মাংস পৰিলে গাহৰিৰ মাংসও পৰিবই আৰু এনেদৰে আইন অমান্য কৰিলে কাকো এৰি দিয়া নহ'ব, আইনৰ ঊৰ্ধত কোনো নহয়। যিসকলে মছজিদত গাহৰি মাংস পেলাই থৈ গৈছে সেই দুৰ্বৃত্তক শীঘ্ৰেই কৰায়ত্ব কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। এই মুহূৰ্তত সেই খবৰ পুনৰ জনোৱাৰ চেষ্টা কৰিছো। কালিৰ দিনটোত মহানগৰীৰ 6 মাইলৰ পৰা পাঞ্জাবাৰী অহা পথত মছজিদত উদ্ধাৰ হৈছিল গাহৰিৰ মাংস। দুৰ্বৃত্তই নিশাৰ অন্ধকাৰত আহি গাহৰিৰ মাংস পেলাই থৈ গৈছিল আৰু তাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। মছজিদ পৰিচালনা সমিতিৰ তৰফৰ পৰা কোৱা হৈছিল যে যোনেই গাহৰি মাংস এনেদৰে পেলাই থৈ গৈছে সেইসকলক আটক কৰিব লাগে, সেইসকলক শাস্তি বিহিব লাগে। হিন্দু আৰু মুছলমানৰ মাজত একাংশই এনেদৰে বিভেদ সৃষ্টি কৰিবলৈ বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰি আছে আৰু সেই বিষবাষ্প বিয়পাবলৈ কোনো কাৰণত দিয়া নহ'ব বুলি মন্তব্য প্ৰকাশ কৰা হৈছিল। আৰু আজিৰ দিনটোত মুখ্যমন্ত্ৰীৰ কেইবাটাও যি মন্তব্য সেই মন্তব্য পোহৰলৈ আহিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে হিন্দুৰ যিসমূহ ধৰ্মীয় অনুষ্ঠান আছে তাত যদি গৰুৰ মাংস পৰে তেনেহ'লে মছজিদতো
গাহৰিৰ মাংস পৰিবই আৰু এই ক্ষেত্ৰত আইনৰ উদ্ধত কোনো নহয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে গৰুৰ মাংসও পৰিব নালাগে, গাহৰিৰ মাংসও পৰিব নালাগে। মছজিদত মাংস যিসকলে গাহৰিৰ পেলাইছে সেইসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব। আমি কাকো আইন অমান্য কৰিবলৈ নিদিওঁ, কোনো আইনৰ উৰ্ধত নহয়, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কালিৰ দিনটোত মহানগৰীত এক অপ্ৰীতিকৰ কাণ্ড সংঘটিত হৈছিল। পাঞ্জাবাৰীৰ যি নতুন বস্তি আছে সেই নতুন বস্তিত মছজিদত উদ্ধাৰ হৈছিল গাহৰিৰ মাংস আৰু কোনো দুৰ্বৃত্তই নিশাৰ অন্ধকাৰত আহি গাহৰি মাংসৰ টোপোলা পেলাই থৈ গৈছিল মছজিদৰ ভিতৰত। তাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত। সেই ঘটনাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। বিভিন্নজনে বিভিন্ন ধৰণে সেই ঘটনাক সমালোচনা কৰিছিল আৰু মছজিদ কমিটিৰ তৰফৰ পৰা কোৱা হৈছিল যে হিন্দু আৰু মুছলমানৰ মাজত কোনো অপশক্তিয়ে বিভেদ সৃষ্টি কৰিব বিচাৰিছে আৰু সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। যিসকলে এনে কাম কৰিছে সেইসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে। আৰু তাৰ পাছতেই মুখ্যমন্ত্ৰীয়ে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে গৰু মাংস পৰিলে গাহৰি মাংস পৰিবই, গৰু মাংসও পৰিব নালাগে, গাহৰিৰ মাংসও পৰিব নালাগে আৰু আমি কাকো আইন অমান্য কৰিবলৈ নিদিওঁ, কোনো আইনৰ উৰ্ধত নহয়, এনেদৰে মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, মন্তব্য আপোনালোকক শুনাইছো। যাবৰ কাৰণে গৰু মাংস থৈ দিম, হিন্দু আঁতৰি যাব। তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব। সেইকাৰণে আমাক গৰুৰ মাংসও নালাগে, গাহৰি মাংসও নালাগে, নামঘৰতো মাংস পৰিব নালাগে, মছজিদতো মাংস পৰিব নালাগে। অসমখন শান্তি আৰু প্ৰগতিৰ এটা মহাস্থান হৈ থাকিব। মই ভাবোঁ যে গৰু মাংস পৰিলে গাহৰি মাংসও পৰিব। এই কামটো বন্ধ হ'ব লাগে। না গৰু পৰিব লাগে, না গাহৰি পৰিব লাগে। আৰু সেইটো কাৰণে আমাৰ যিটো গৰুৰ মাংসক যিটো আমি ৱেপনাইজ কৰিব খুজিছিলোঁ দুই এজনে, যে হিন্দু মানুহ আঁতৰি যাবৰ কাৰণে গৰু মাংস থৈ দিম, হিন্দু আঁতৰি যাব। তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব। সেইকাৰণে আমাক গৰুৰ মাংসও নালাগে, গাহৰি মাংসও নালাগে, নামঘৰতো মাংস পৰিব নালাগে, মছজিদতো মাংস পৰিব নালাগে। অসমখন শান্তি আৰু প্ৰগতিৰ এটা মহাস্থান হৈ থাকিব লাগে। কোনেও কৰিব নোৱাৰে। এটা দুটা পৰক আন্দোলন হ'ব, নপৰিলেও আন্দোলন হ'ব। মই ক'ম গৰু মাংস পৰিলেও আন্দোলন হ'ব লাগে, গাহৰি মাংস পৰিলেও আন্দোলন হ'ব লাগে। ডেফিনেটলি ধৰা যাব। আমি কাকোৱে আইন অমান্য কৰিব নিদিওঁ। কিন্তু অসমত বাৰে বাৰে যিবিলাক ঘটনা ঘটি আছে তাৰ কাৰণে মানুহ বহুত অসন্তুষ্ট হৈ আছে। সেইকাৰণে মই ভাবোঁ যে কোনো পক্ষই আইন হাতত ল'ব নালাগে।